ভিডিওত মই আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰৰ অসমীয়াৰ কিছুমান মোস্ট ইম্পৰ্টেন্ট ৰচনাৰ বিষয়ে। তোমালোক নিশ্চয় অৱগত, তোমালোকৰ আসামিছত 10 মাৰ্কছৰ ৰচনা লিখিবলৈ দিয়া হয়। পৰীক্ষাত 3খন বা 4খন ৰচনা আহে, তোমালোকক এখন লিখিবলৈ দিয়া হয়। সো আজি কিছুমান মোস্ট ইম্পৰ্টেন্ট ৰচনাৰ বিষয়ে ডিসকাস কৰিম তোমালোকৰ লগত। মই আশা কৰোঁ ফাইনেল পৰীক্ষাত ইয়াৰ পৰা এখন ৰচনা কমন থাকিব। তেতিয়ালৈ আহা ভিডিওটো আৰম্ভ কৰিম। আৰু এই ৰচনাবোৰৰ আনসাৰৰ পিডিএফ তোমালোকে ক'ত পাবা ভিডিওৰ শেষত মই কৈ দিম। তোমালোকে ভিডিওটো স্কিপ নকৰিবা, শেষলৈকে চাই থাকিবা। ইয়াৰ আনসাৰ তোমালোকে ক'ত পাবা এইখিনি মই ভিডিওটো লাষ্টত কৈ দিম, ঠিক আছে। সো প্ৰথম ইম্পৰ্টেন্ট ৰচনা হৈছে তোমাৰ প্ৰিয় সাহিত্যিক। সো তোমাৰ প্ৰিয় সাহিত্যিক ৰচনাখন 2025ত অহা নাই। 2025ত প্ৰিয় সাহিত্যিক ৰচনাখন অহা নাই, সেইকাৰণে 26ৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হ'ব এখন। আৰু প্ৰিয় গ্ৰন্থ আহি গৈছিল 25ত, তোমালোকৰ 25ত প্ৰিয় গ্ৰন্থ আহিছিল, কিন্তু প্ৰিয় সাহিত্যিক অহা নাই, সেইকাৰণে এইখন 26ৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়। নেক্সট অসমৰ প্ৰাকৃতিক সম্পদ, এইখন এখন ইম্পৰ্টেন্ট ৰচনা হয়। ইয়াৰ পাছত সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ, বহুত ইম্পৰ্টেন্ট হ'ব এইটো। সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ। ইয়াৰ পাছত মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ, এইটো ইম্পৰ্টেন্ট ৰচনা হয়। অসমৰ বানপানী আৰু প্ৰতিকাৰৰ উপায় 5 নম্বৰ। নেক্সট মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান, মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান, এইটো বহুত ইম্পৰ্টেন্ট ৰচনা হয়। ইয়াৰ পাছত গ্ৰন্থ অধ্যয়নৰ আৱশ্যকতা, ইয়াৰ পাছত ইম্পৰ্টেন্ট ৰচনা পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। ইয়াৰ পাছত গোলকীয় উষ্ণতা বৃদ্ধি কাৰণ আৰু প্ৰতিকাৰ। সো এই 9খন হৈছে তোমালোকৰ 2026 ফাইনেলৰ ইম্পৰ্টেন্ট ৰচনা। তোমালোকে এইখিনি ভালদৰে শিকিব লাগে। চোৱা, তোমালোকৰ মাইণ্ডত বহুতো আছে যে 2-3খন শিকে, তাৰপৰা ৰিস্ক নলবা। 2-3খন শিকিলে হয়তো কমন নহ'ব। তো এইখিনি হৈছে মোস্ট ইম্পৰ্টেন্ট। আৰু ইয়াৰ পাছত যদি তোমালোকৰ বাকী কিছুমান শিকিবলগীয়া তাই শিকিব পাৰা, কিন্তু এই 9খন তোমালোকে মিছ নকৰিবা, মোস্ট ইম্পৰ্টেন্ট হয়। চোৱা, প্ৰিয় সাহিত্যিকটো বহুত ইম্পৰ্টেন্ট, শিকিবই লাগিব। সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ, এইটো বহুত ইম্পৰ্টেন্ট হয়। ছ'চিয়েল মিডিয়া যিটো কয়, ছ'চিয়েল মিডিয়া। সো আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইকেইখন শিকি ল'বা। এতিয়া তোমালোকৰ ওচৰত হয়তো এইকেইখনৰ আনসাৰ নাই। যিসকল ছাত্ৰ ছাত্ৰীৰ ওচৰত আনসাৰ নাই, তোমালোকে এটা কাম কৰিব পাৰা, প্লে ষ্টৰৰ পৰা আমাৰ ষ্টাডি লিষ্ট একাডেমি এপটো ইনষ্টল কৰি ল'বা, ঠিক আছে। মই তোমালোকৰ ৰচনাটোৰ পিডিএফ মই তোমালোকক দি দিম, ঠিক আছে। বা তোমালোকে ষ্টাডি লিষ্ট একাডেমি এপটোৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন মই দি দিম। তো ডেছক্ৰিপশ্যনত ক্লিক কৰি আমাৰ এপটো ইনষ্টল কৰি ল'বা। এপটো ইনষ্টল কৰি তোমালোকে ইয়াত চেট এটা আছে, চাবা চেট, বুজি লোৱা মই কি কৈছোঁ। চেট আছে, চেটত তোমালোকে SMS কৰি ক'বা যে ছাৰ অসমীয়া ৰচনাৰ পিডিএফটো দিব লাগে, অসমীয়া ৰচনাৰ পিডিএফটো দিব লাগে। তেতিয়াহ'লে মই SMS-ত তোমালোকক পিডিএফটো দি দিম, তোমালোকে তাৰ পৰা শিকিব পাৰিবা, যিসকলৰ ওচৰত কুৱেশ্যনবোৰৰ ৰচনাবোৰৰ আনসাৰ নাই। ইয়াৰ পাছত চোৱা, তোমালোকে আৰু এটা কথা, আমাৰ এই এপটোত ইংলিছ, আছামিজ, পলিটিকেল, এডুকেশ্যন এইবোৰৰ ফুল কোৰ্চ আছে। তোমালোকে তাত বিচাৰিলে জইন হ'ব পাৰা, ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ দিয়া আছে। আৰু এইটো হৈছে আমাৰ হেল্পলাইন নম্বৰ। যদি কোনো ছাত্ৰ ছাত্ৰী আমাৰ কোৰ্চত জইন হ'ব বিচাৰে, এইটো আমাৰ কণ্টেক্ট নম্বৰ দিয়া আছে, তোমালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিবা। আৰু এইটো ভিডিঅ' ডেছক্ৰিপশ্যন আমাৰ হোৱাটছআপ গ্ৰুপত দিয়া আছে, হোৱাটছআপ গ্ৰুপৰ লিংক থাকিব। তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ যাবা। তেতিয়াহ'লে তোমালোকৰ কোনো ইনফৰমেশ্যন থাকিলে আমি আমাৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিম, এইখিনি পাই যাবা।